চাৰ্ভেইৰসকল এইবাৰ কৰ্মচাৰীসকলে এককালীন 25,000 টকাৰ পৰা আপোনালোকে 45,000 টকালৈকে লাভ কৰিব হয় চাৰ্ভেইৰসকল। আৰু এই ক্ষেত্ৰত ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননী প্ৰকাশ পাইছে আৰু যাৰ ফলত ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰায় সকলো বিভাগৰ সকলোবোৰ চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব। আৰু এই বিশেষকৈ কিয় লাভ কৰিব আপোনালোকে নিশ্চয় অলপ আইডিয়া কৰিব পাৰিছে। আৰু সেয়া হ'ল যিহেতু সন্মুখত লোকগণনা আছে, পপুলেশ্যন চেঞ্চাছ 2027, আৰু সেয়েহে এই লোকগণনাৰ যিসকল কৰ্মচাৰী নিয়োগ হ'ব তেখেতসকলক ৰিমুনাৰেশ্যন হিচাপে আগবঢ়াব আপোনাৰ এনুমেৰেটৰ আৰু ছুপাৰভাইজাৰসকলক প্ৰথম ফেজ ঘৰ গণনাৰ বাবদ 9,000 টকা দিব। আনহাতে দ্বিতীয় ফেজ পপুলেশ্যন এনুমেৰেশ্যনৰ ক্ষেত্ৰত 16,000 টকা দিব। তাৰমানে প্ৰথম ফেজ 9,000 আৰু দ্বিতীয় ফেজ 16,000 দুটা মিলাই আপোনালোকে 25,000 টকা লাভ কৰিব। আনহাতে যি আপোনালোকৰ ট্ৰেইনিং হ'ব এই ট্ৰেইনিঙৰ বাবদ আপোনালোকক পাৰ ডে 600 টকাকৈ আপোনালোকক ট্ৰেইনিং ফিজ দিয়া হ'ব, কিন্তু কোনো ধৰণৰ টিআৰো দিয়া নহ'ব। আনহাতে ষ্টেট নডাল অফিচাৰৰ ক্ষেত্ৰত তেখেতসকলে 75,000 লাভ কৰিব আৰু আদাৰ ষ্টেট লেভেল অফিচাৰে লাভ কৰিব 30,000 টকা। আনহাতে ডিষ্ট্ৰিক্ট চেঞ্চাছ অফিচাৰে লাভ কৰিব 45,000 টকা। আনহাতে চাব ডিভিজন অফিচাৰে লাভ কৰিব 45,000 টকা। আনহাতে চেঞ্চাছ ক্লাৰ্কে লাভ কৰিব 30,000 টকা। আনহাতে সাধাৰণ কৰ্মচাৰীসকলে যিসকলৰ এনুমেৰেটৰ ডিউটি কৰিব আৰু ছুপাৰভাইজাৰৰ ডিউটি কৰিব তেখেতসকলে আপোনাৰ 9,000 টকা প্ৰথম কিস্তি, আনহাতে দ্বিতীয় কিস্তিত 16,000, 9 আৰু 16 মিলি 25,000 টকা লাভ কৰিব বুলি জনা গৈছে। সেয়েহে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো খবৰ পাবলৈ আপোনাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।